প্ৰণাম দ্বাৰকাপতি, এটি দুঃসংবাদ আছে। দুঃসংবাদ? ব্যক্ত কৰা। মহাৰাণী ৰুক্মিণীয়ে আপোনাৰ ওপৰত ক্ৰোধিত হৈ ৰুঘৰত কৰিছে প্ৰৱেশ। কিয়? ইয়াৰ কাৰণ? মহাৰাণীয়ে কৈছে শ্ৰীমতী ৰাধাৰাণী হেনো ইয়াৰ কাৰণ। শ্ৰীমতী ৰাধাৰাণী? বাৰু বাৰু তুমি প্ৰস্থান কৰা। জীৱা আজ্ঞা। ৰুক্মিণী, এনে অশ্ৰুসিক্ত নয়নৰ কাৰণ জানিব পাৰোনে? আপুনি নিজেই সংসাৰৰ বিৰহবোৰ জাপি দি অশ্ৰু কৰিবলৈ বাধ্য কৰাই আপুনি প্ৰশ্ন কৰিছে। ৰুক্মিণী, আপুনি আজি মোক কবই লাগিব, আপোনাৰ জীৱনত কাৰ প্ৰাধান্য বেছি, ৰাধা নে মোৰ? তুমি যে মোক এনে প্ৰশ্নৰ সন্মুখীন কৰাবা সেয়া মই নিশ্চিত আছিলো। কিন্তু কি জানা, তোমাৰ এই প্ৰশ্ন তুলনামূলক, যে কেতিয়াও প্ৰশ্ন হবই নোৱাৰে। আপুনি কি কব বিচাৰিছে? কৃষ্ণৰ বাবে ৰাধা আৰু ৰুক্মিণী কেতিয়াও প্ৰশ্ন হবই নোৱাৰে। দুয়োৰে স্থিতি মোৰ জীৱনত সদায় পৃথক। কৃষ্ণ? ৰুক্মিণী, তুমি মোৰ অৰ্ধাংগিনী। তোমাৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ ক্ষণতে মোৰ এনে ভাৱৰ উদয় হৈছিল যে মোৰ জীৱনলৈ এনে এগৰাকী প্ৰকৃতিৰ আগমন হৈছিল যাৰ হৃদয় গংগাৰ দৰে পবিত্ৰ। তোমাৰ লগত বিবাহ পাশত আবদ্ধ হৈ প্ৰেমৰ অন্য এক মহত্ব বুজি উঠিলো। এনে প্ৰেম য'ত প্ৰাপ্তিৰ আশা নাই, আছে কেৱল সমৰ্পণ। আৰু এনে প্ৰেক্ষাপটত তুলনাৰ জানো কিবা প্ৰাধান্য আছে কোৱা? তেনেহলে ফৰিং ফুটাৰ জোনাকৰ বুকুত বাগিচাৰ মাজত বৰ্ষণাৰ এগৰাকী নাৰীৰ লগত কি কথা থাকিব পাৰে? আচলতে অতীতৰ বৃন্দাবনৰ কথাবোৰ আলোচনা কৰি থাকোতে অংশুমাৰী আগমনৰ সময়নো কেতিয়া পালেহি গমেই নাপালো। বিষাদেৰে আপৰা অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰাৰ প্ৰয়োজনীয়তা কি? অতীতবোৰ সদায় বিষাদপূৰ্ণ বুলি কোনে কয়? আৰু তুমিয়ে কোৱাচোন, স্মৃতি ৰোমন্থন কৰা জানো ভুল হব পাৰে? স্মৃতিৰ ৰোমন্থন ভুল হব নোৱাৰে, কিন্তু কৃষ্ণৰ যি অতীতে মোক আপোনাৰ জীৱনত সম্পূৰ্ণ হব নিদিলে, যি অতীতৰ বাবে মই আপোনাৰ হৈও আপোনাৰ হব নোৱাৰিলো, তেনে অতীতৰ আলাপ আলোচনাৰ পক্ষপাতিত মই নহয়। তুমি ৰাধাৰ ওপৰত ক্ষোভিত হৈছা? আপুনি যদি ভাবিছে মই ৰাধাৰ ওপৰত ক্ষোভিত হৈছো, মই ৰাধাৰ ওপৰত ক্ষোভিত। যিগৰাকী নাৰীৰ বাবে মই মোৰ প্ৰেমক সম্পূৰ্ণৰূপে পোৱাৰ পাছতো অসম্পূৰ্ণ হৈ ৰলো, যিগৰাকী নাৰীৰ বাবে মই তাৰকা ৰাণী হৈও সুখী হব নোৱাৰিলো, যাৰ বাবে মই আপোনাকে সম্পূৰ্ণৰূপে পাবলৈ সক্ষম নহলো, তেওঁৰ ওপৰত ক্ষোভিত হোৱাটো জানো মোৰ ভুল? ৰাধিকা আৰু তোমাৰ মাজত পাৰ্থক্য আছে ৰুক্মিণী। তাই মোক ভাল পাই বাবে মোৰ কৰ্তব্যত বাধা হব বুলি উৰে জীৱন বিৰহক আপোন কৰি ললে, আৰু তুমি মোক হেৰুৱাৰ ভয়ত তুমি ৰাধিকাৰ লগত সন্দেহ কৰিছা। যিকোনো স্ত্ৰীৰ সেৱা স্বভাৱে শ্ৰীকৃষ্ণ। মই আপোনাৰ পত্নী, আপোনাক পাবলৈ মই নিজ ভাতৃৰ বিৰুদ্ধে গলো, কিমান ব্ৰত কৰিলো, কিন্তু মোৰ অস্তিত্ব ক'ত? কিয় বৰ্ষণা সেই সাধাৰণ গোপীগৰাকী আপোনাৰ এই প্ৰতিশ্বৰী ৰুক্মিণীতকৈও গুৰুত্বপূৰ্ণ? কাৰণ আছে ৰুক্মিণী, যথেষ্ট কাৰণ আছে। থাকিবই, শৈশৱকালৰ প্ৰথম প্ৰেম যিহেতু আছিল, আপোনাৰ নিধিপূৰ্ণ নিশাসমূহত আপুনি আৰু তাই নহয় জানো? তুমি ভুল বুজিছা ৰুক্মিণী। ৰাধিকাৰ লগত তুমি ভবাৰ দৰে একো হোৱা নাছিল। যদি হলহেঁতেন তেন্তে অত বৰ্ষৰ পাছত তাই মোক দেখা কৰিবলৈ নাহিলহেঁতেন। কিয় নাহিব? যিহেতু আপুনি তাইৰ প্ৰথম প্ৰেম, আৰু আপুনি পাহৰি গৈছে যে মই সদায় দেৱ দিবাকৰ উদিত হোৱাৰ পূৰ্বে শয্যা ত্যাগ কৰো। সৰুটো ৰেখা সেই সাধাৰণ বৰ্ষণাৰ দৰে গাঁৱৰ ছোৱালীৰ লগত এনেকুৱা কি প্ৰেমালাপ কৰিলে যে আজি অংশুমাৰী উদিত হৈও আপোনাৰ ৰাজকীয় নান্দি ঘোষ ৰথত তাইক ঘৰলৈ পঠাইছে? যোৱা নিশা তাইৰ লগত কি আলাপ কৰিলো তুমি নাজানা ৰুক্মিণী। সেয়া অযথা ধাৰণাৰ ভিত্তিত এনে আৰোপ মোৰ ওপৰত নলগাবা।
তেন্তে আপুনি এতিয়াও ৰাধিকাৰ মোহিনী জালত, যাৰ ফলত আপুনি মোক আজি কঠোৰ সুৰত কথা শুনাইছে। তুমি ৰাধিকাৰ সমান হ'ব নোৱাৰা ৰুক্মিণী। নোৱাৰো, কাৰণ মই বিতৰ্ক কুমাৰী, আপোনাৰ ভাইচা ৰাধাতকৈও মই শ্ৰেষ্ঠ। এয়া তোমাৰ অহংকাৰে কৈছে ৰুক্মিণী। অহংকাৰ বুলি নকব কৃষ্ণ, এয়া মোৰ স্বাভিমান, কাৰণ মই আপোনাক প্ৰেম কৰো কৃষ্ণ। ভুল ৰুক্মিণী, কাৰণ এয়া যদি প্ৰেম হয় তেন্তে সংসাৰখন কুৎসিত হৈ পৰে। তোমাৰ এয়া মোৰ প্ৰতি ভাল লগা, ভাল পোৱা নহয়। তেন্তে ভাল পোৱাৰ সংজ্ঞা কি কৃষ্ণ? কিবা সংজ্ঞা প্ৰকৃত প্ৰেমৰ? সেয়া তোমাক ৰাধাইহে ভালকৈ কব পাৰিব ৰুক্মিণী। বেছ, মোৰ মনৰ কথাকে কলে আপুনি কৃষ্ণ। চাওঁচোন, এই বিদৰ্ভ কুমাৰী আপোনাৰ ভাইচা ৰুক্মিণীতকৈও ৰাধাৰ কোন গুণে শ্ৰেষ্ঠ? তেন্তে নোযোৱা কিয় নোযোৱা ৰাধিকাৰ ওচৰলৈ? তুমিতো ৰাজৰাণী। যাম, নিশ্চয় যাম, মই যে অথিৰ আগ্ৰহী। মহাৰাণী ৰুক্মিণী, প্ৰণাম গ্ৰহণ কৰক। গ্ৰহণটো তুমি লগালা মোৰ জীৱনত ৰাধা। মহাৰাণী, আপুনি এইবোৰ কি কৈছে? মই কি গ্ৰহণ লগালো আপোনাৰ জীৱনত? মই তেওঁ পত্নী হোৱা স্বত্বেও কিয় নাপালো বাসস্থান? জগতবাসীৰ বাবেও কৃষ্ণৰ লগত তোমাৰ নাম জড়িত হৈ পৰিল। তুমি প্ৰত্যেকৰে থাপনাত মোৰ কৃষ্ণৰ লগত পূজিত হৈ আছা, আৰু মই তেওঁ নামৰ সেন্দুৰ শিৰত ধাৰণ কৰিও মোৰ সেই সৌভাগ্যৰ পৰা বঞ্চিত। কিয় ৰাধা, কিয়? মোক উত্তৰ দিয়া। সেয়াইতো আপোনাৰ প্ৰথম ভুল মহাৰাণী। আপুনি অলপ আগতে মোক প্ৰশ্ন কৰোঁতেই মোৰ কৃষ্ণ বুলি কৈছিল, আৰু এই সাধাৰণ গোপীজনীয়ে নিজকে কৃষ্ণ বুলি ভাবি অতবৰ্ষ বিৰহ বেদনা ভুগিলে। মই তেখেতৰ পত্নী, তেনেস্থলত মোৰ বুলি কিয় নকওঁ? মই শব্দটো এইটো অহংকাৰ মহাৰাণী। প্ৰেমত অহংকাৰৰ স্থান আছে জানো কৰবাত? মোৰ আপোনাৰ প্ৰতি দৰদ উপজিছে মহাৰাণী, যে আপুনি আজি বহু দুৰ্ভগীয়া। দ্বাৰকাৰ ৰাজৰাণীক কোন সাজে তুমি দুৰ্ভগীয়া বুলিছা ৰাধা? ক্ষমা মহাৰাণী, কিন্তু যিগৰাকীয়ে প্ৰেমৰ কেন্দ্ৰবিন্দু শ্ৰীকৃষ্ণৰ হ'ব নোৱাৰিলে, তেন্তে তেওঁৰ সমান দুৰ্ভগীয়া নাই এই জগতত। ৰাধা, আপুনি অস্বীকাৰ কৰিলেও সত্য সলনি হৈ নাযায় মহাৰাণী। আপুনি মোক যিমানেই ঘৃণা নকৰক কিয়, জগতবাসীৰ দৃষ্টিত কৃষ্ণৰ ওচৰত সদায় থিয় দি আছে এই ৰাধিকা। কিয়নো ৰাধিকাই কৃষ্ণৰ কথা চিন্তা কৰি, জগতৰ কথা চিন্তা কৰি অত বছৰ বিৰহক আপোন কৰি লৈ জীয়াই থাকিম। তথাপি এই অভাগিনে ইয়াক গৌৰৱেৰে আঁকোৱালি ললো। কিয়নো প্ৰেমে বাধা সৃষ্টি নকৰে, বৰঞ্চ বাধা আঁতৰ কৰে। কৃষ্ণক ময়ো প্ৰেম কৰো ৰাধা। বেদনিধি হতুৱাই প্ৰেম পত্ৰ পঠাই মোক বিবাহ কৰাবলৈ কলো। পশ্চিমৰ দ্বাৰকা আৰু পূৰ্বৰ বিদৰ্ভৰ মাজত সম্বন্ধ গঢ় লৈ উঠিল। কিন্তু তাত ৰাজনীতিৰ গোন্ধ আছে। তাৰোপৰি আপোনাক হৰণ কৰি আনোতেতো আপোনাৰ ভাতৃ ৰুক্মৰ অৱস্থা শোচনীয় কৰি তুলিছিল কৃষ্ণই। এয়া কেনে প্ৰেম তথা কেনে বিবাহ, য'ত যুদ্ধৰ গোন্ধ থাকে? ৰাধা, তুমি পাহৰিছা যে মই বিদৰ্ভ কুমাৰী। আমাৰ দৰে নাৰী জীৱনত এইবোৰ কথা তেনে সৰু কথা। কিন্তু মই এগৰাকী সাধাৰণ গাঁৱলীয়া ছোৱালী মহাৰাণী। সেয়ে মোৰ প্ৰেমত এই ৰাজনীতিৰ দবা খেলখন খেলা নহয়। মোৰ প্ৰেমত বিশ্বাস, সমৰ্পণ, স্নিগ্ধতা, ত্যাগ আদি থাকে। মই কি ত্যাগ কৰা নাই? নিজ ভাতৃৰ বিৰুদ্ধে গৈ কৃষ্ণৰ লগত সংসাৰ কৰা ত্যাগ নহয় জানো? এই ত্যাগত স্বাৰ্থ আছে, কিন্তু মোৰ ত্যাগত আছে মাথো প্ৰেম। সেইদিনা যদি মই কৃষ্ণক মথুৰালৈ যাবলৈ নিদিলোহেঁতেন, তেন্তে আজি ভাৰতবৰ্ষৰ ছবিখন হয়তো বেলেগ হলহেঁতেন। অসহ্য! প্ৰত্যেক বাৰতে তোমাৰ যুক্তি মোতকৈও শ্ৰেষ্ঠ প্ৰতিপন্ন হয় কিয়? তোমাৰ প্ৰেম মোতকৈ সৰ্বশ্ৰেষ্ঠ প্ৰতিটো যুক্তিতে প্ৰতিপন্ন হৈছে? এনেকুৱা কি আছে তোমাৰ ওচৰত যিটো মোৰ ওচৰত নাই?
এনেকুৱা কি দিব্যতাৰে পৰিপূৰ্ণ তুমি যে জগতবাসীৰ স্থাপনাত কৃষ্ণৰ কাষত কৃষ্ণৰ নামৰ লগত তুমি আছা। কৃষ্ণৰ লগত মোক কিয় স্মৰণ কৰে সেয়া জগতবাসীৰ বিচাৰ্য বিষয়। মই কোনো দিব্য নহয় মহাৰাণী, কিন্তু দুয়োজনে পৃথক কৃষ্ণক প্ৰেম কৰিছো। মোৰ প্ৰেম মুৰলীধাৰী বৈদ্য বিহাৰী কৃষ্ণ, যি সৰল নিষ্পাপ, যাৰ মুৰলী সুৰে মোৰ দৰে নাৰীকে গছ লতিকাকো মোহিব পাৰে। কিন্তু আপুনি প্ৰেম কৰে সুদৰ্শনধাৰী ৰাজনীতিজ্ঞ কৃষ্ণ, যি এজন কূটনীতিজ্ঞ, যিয়ে ধৰ্ম প্ৰতিষ্ঠাৰ স্বাৰ্থত অবাতে যাবলৈকো প্ৰস্তুত। তাৰোপৰি মহাৰাণী, আপোনাৰ কৃষ্ণক ভাল লাগে কিয়নো তেওঁ উচ্চ ৰাজনীতিজ্ঞ মস্তিষ্কৰ আগত কোনো ঠাই দিব নোৱাৰে। সেয়ে আপুনি তেওঁৰ গুণবোৰ ভাল লাগে বুলি ক'ব পাৰে। কিন্তু মই কৃষ্ণৰ ছবি বুকুত বান্ধি কিমানটা বছৰ পাৰ কৰিলো কৃষ্ণবিহীন ৰাধাজনী হ'ল। কৃষ্ণৰ কৰ্ম, কৃষ্ণৰ নিয়তি, কৃষ্ণৰ পৰিকল্পনাত হেঙাৰ নহয় বিৰহক কাপোন বুলি ভাবি আজিও জীয়াই আছো মহাৰাণী। ইমান যে তুমি কৃষ্ণক ভাল পাওঁ বুলি দাবী কৰিছা, তুমি কৃষ্ণৰ কিমান আপোন? ইমান আপোন যে জগতবাসীয়ে মোৰ নাম কৃষ্ণৰ আগত লয়। কৃষ্ণক তুমি প্ৰথম কেতিয়া দেখিছিলা? যেতিয়া মই সদ্যোজাত শিশু আছিলো। কি কলা? সদ্যোজাত শিশু? সেই ঘটনা তোমাৰ মনত আছে? অৰ্থাৎ সদ্যোজাত কালৰ ঘটনা তোমাৰ মনত থাকিল কেনেকৈ? তাৰ বাবে আপুনি মোৰ জন্মৰ পাছৰ কাহিনী শুনিব লাগিব মহাৰাণী। মই প্ৰস্তুত। তেন্তে শুনক। মই জন্মৰ বহু সময় পাছতো নিজ চকু উন্মিলিত কৰা নাছিলো। বহুতে মোক অন্ধ বুলি মোৰ পিতাক ধিক্কাৰ দিছিল। বহু উপায় কৰিও পিতাই পাৰ পোৱা নাছিল। তেনেকুৱাতে এদিন সদ্যোজাত কৃষ্ণক লৈ পিতাৰ মিত্ৰ নন্দ তাৱৈলৈ আহিল। কৃষ্ণক যশোদা আমৈ মোৰ ওচৰতে শুৱাই থলে। সকলোৱে দেখিলে যে কৃষ্ণ মোৰ কাষত অহাৰ মাত্ৰকে মই প্ৰথম দৃষ্টি কৃষ্ণলৈ নিক্ষেপ কৰিলো আৰু কৃষ্ণৰ নাম উচ্চাৰণ কৰিলো। তেতিয়াৰে পৰা এই ৰাধিকা প্ৰেমৰ ৰঙীন ৰঙীন। এটা শিশু সৰল নিষ্প্ৰাপ, তেতিয়াৰে পৰা তুমি কৃষ্ণক প্ৰেম কৰিবলৈ আচৰিত, অতি আচৰিত। একো আচৰিত নহয় মহাৰাণী। প্ৰেম এয়া সময় শতিকা জন্মৰ মৃত্যুৰ উদ্ধৰ প্ৰেম। এবাৰ মোৰো অহংকাৰ হৈছিল, কিন্তু সেই অহংকাৰ লগে লগেই ধ্বংস হ'ল। আচলতে কি জানে, আপোনাৰ বাবে কৃষ্ণ এজন স্বামী, যিয়ে আপোনাৰ ইচ্ছা আকাংক্ষা পূৰ কৰিব বুলি আশা কৰে। কিন্তু ৰাধিকাৰ বাবে কৃষ্ণ জীয়াই থকা সমল, কৃষ্ণ প্ৰতিটি উশাহ আৰু চৌপাশৰ প্ৰতিটি জীৱ কৃষ্ণৰ প্ৰতিনিধি। কল্পনা বহুত কথা এয়া, এনেকৈ কোনেও কৰিব নোৱাৰে। আপুনি শাৰীৰিক প্ৰেম দেখিছে আৰু মই আত্মাৰ প্ৰেমৰ কথা পাতি আছো মহাৰাণী। আত্মাৰ প্ৰেম? হয়, মই কৃষ্ণৰ লগত কেৱল এই জনম বা এই ধৰাধামতেই প্ৰেম কৰা নাই। মই আৰু কৃষ্ণক সনাতন গোলোক ধামতো প্ৰেমৰ সুবাস বিলাই ৰাখিছিলো।